কাৰ্বি পাহাৰৰ পৰা সৰবৰাহ কৰা চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে কলিয়াবৰত। বন বিভাগে জখলাবন্ধাৰ পৰা খেদি খেদি বৰগুলিত জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহন। AS 12CC 1335 নম্বৰৰ বলেৰো পিকআপ বাহনত কঢ়িয়াই আনিছিল চোৰাং কাঠ। অসাধু দুষ্কৃতিকাৰীয়ে কাৰ্বি পাহাৰৰ পৰা মূল্যৱান কাঠ চোৰাংচোৰাভাৱে সৰবৰাহ কৰি টকলা কৰিছে পাহাৰ। গোপন খবৰৰ পমখেদি শিলাঘাট জখলাবন্ধা বন বিভাগে অভিযান চলাই জব্দ কৰে কাঠ ভৰ্তি বাহনখন। কিন্তু চালকে পলায়ন কৰে বাহনে। চোৰাং কাঠৰ ফাল্টাখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় 40,000 হ'ব বুলি জানিব পৰা গৈছে। তদন্ত ভিত্তিত হয় হয় চোৰাং কাঠ ধৰিবলৈ সক্ষম হৈছিলে। হয় হয় এইটো আঞ্চলিক বন বিষয়াই আমাক নিৰ্দেশ দিছিলে। তাৰপিছত আমাৰ শিলঘাট খণ্ড বন বিষয়া তথা আমি আৰু জখলাবন্ধা আৰু কৰ্মীসকলৰ লগত গৈ পেলাই বৰঘুলিত আপোনাৰ ৰাইজৰ সহযোগত এখন বলেৰো পিকআপ ভান ধৰা হৈছে। ক'ৰ পৰা কাঠখিনি আনিছে বুলি সন্দেহ কৰিছে? গাড়ীখনটো কাঠখিনিতো এইখিনি কাঠ আমাৰ ইয়াৰ নহয়, এইখিনি আচলতে কাৰ্বি আংলং ছাইডৰ কাঠ হ'ব। গতিকে ক'ৰ পৰা আনিছে আমি বিশেষ ক'ব নোৱাৰিম, কিন্তু গাড়ীখন আমি বৰঘুলিত ৰাইজৰ সহযোগত আমি গাড়ীখন ধৰিছোঁগৈ। এইটো আপোনাৰ খকন আছে, এইটো মূল্য প্ৰায় 30-35 হাজাৰমান টকাৰ কাঠ আছে। দিনৰ ভাগতে পোহৰতে ধৰিছে। হয় 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 এতিয়া দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙৰ পাহাৰৰ পৰা সঘনাই ইয়াতে চোৰাং কাঠ আহি আছে। হয় হয় আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে? নিশাৰ ভাগতো বাদে দিয়ক, দিনতো দেখিবলৈ পোৱা যায় চোৰাং কাঠ আহি থকা। হয় হয় এইটো আচলতে আমাৰ শিলঘাট বিটটো আমি ভিতৰুৱা অঞ্চলৰ এইটো আচলতে কোনটো ৰাস্তাই কেনেকৈ আহে আমি বিশেষ সূত্ৰে গম পালেহে গৈ পেলাই আমি টহলদাৰীৰ ব্যৱস্থা কৰোঁ। ঠিক তেনেকৈ আজি আঞ্চলিক বন বিষয়া মহোদয়ে গম পায় আমাক ততাতৈয়াকৈ জনালে, আমিও গ'লোঁ। জখলাবন্ধা খণ্ড বন কাৰ্যালয়ৰ কৰ্মীসকলো আহিলে, গৈ পেলাই আমি বৰঘুলি গাড়ীখন ৰাইজৰ সহযোগত গাড়ীখন আমি ধৰিবলৈ সক্ষম হৈছোঁ। নাই নাই পাব্লিক তেনেকৈ আমি নাপালোঁ। গাড়ীখন ৰাখি পেলাই ড্ৰাইভাৰ ইতিমধ্যে পলাই দিলে আৰু ঢেৰ ৰাইজো আছিলে, ৰাইজৰ মাজত ঘপককৈ পলাই দিলে মানুহজন। অবৈধভাৱে আনিছিলে? অবৈধ কোনো কাগজ পাতি এতিয়ালৈকে আমি পোৱা নাই বা মালিকো এতিয়ালৈকে ওলোৱা নাই। গাড়ীখন আমাৰ খণ্ড বন কাৰ্যালয়তে ৰখা হৈছে। ফান্তা